নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ পুনৰ ইজৰাইল আৰু আমেৰিকাক মুকলি প্ৰত্যাহ্বান জনাইছে ইৰাণৰ ফালৰ পৰা ইৰাণৰ ৰাষ্ট্ৰপতি পেজেছকিয়ানে ৰঙা চকু দেখুৱাই ডনাল্ড ট্ৰাম্পক সকিয়নি প্ৰদান কৰিছে ইৰাণৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে ইৰাণৰ নিজৰ অধিকাৰ আছে ইৰাণৰ সাৰ্বভৌমত্বৰ ওপৰত যদি ৰঙা চকু দিয়া হয় তেনেহলে কিন্তু ইৰাণে কেতিয়াও ৰৈ নাথাকে ইৰাণে ইয়াৰ প্ৰত্যুত্তৰ প্ৰদান কৰিব ইৰাণে কেতিয়াও যুদ্ধ নিবিচাৰে ইৰাণে কেৱল শান্তি বিচাৰে কিন্তু ইৰাণৰ নিজৰ সাৰ্বভৌমত্ব নিজৰ জন্মভূমি অধিকাৰ কৰাৰ অধিকাৰ আছে আৰু সেইবাবে ডনাল্ড ট্ৰাম্পক ৰঙা চকু দেখুৱাই পেজেছকিয়ানৰ ফালৰ পৰা সকিয়নি প্ৰদান কৰিছে এতিয়া ইৰাণৰ ফালৰ পৰা যে ডনাল্ড ট্ৰাম্পলৈ ভয় নকৰে ইৰাণে যিকোনো মুহূৰ্ততে নিজৰ জন্মভূমি ৰক্ষা কৰিব কিমান শক্তি আছে ইৰাণৰ এতিয়ালৈকে ডনাল্ড ট্ৰাম্পে দেখাই নাই ইজৰাইল আমেৰিকাই দেখাই নাই নিজৰ দেশ ৰক্ষাৰ বাবে নিজৰ জন্মভূমি ৰক্ষাৰ বাবে ইৰাণ অকলে কাফি বুলি মন্তব্য কৰিছে পেজেছকিয়ানৰ ফালৰ পৰা ৱাৰ ব্ৰেকিং লৈ অনাৰ চেষ্টা কৰিছে মুহূৰ্তত ডনাল্ড ট্ৰাম্পক ৰঙা চকু দেখুৱাই ধমক প্ৰদান কৰিছে ইজৰাইল আমেৰিকাক পুনৰ মুকলি প্ৰত্যাহ্বান ইৰাণৰ ফালৰ পৰা পেজেছকিয়ানে মন্তব্য কৰিছে যে কেতিয়াও নিজৰ ইৰাণৰ সাৰ্বভৌমত্বত যদি হাত দিয়ে তেনেহলে কিন্তু ভয়ংকৰ পৰিণতি পাব লাগিব ইৰাণৰ ৰঙা চকু দেখুৱাই ইৰাণৰ পেজেছকিয়ানে মন্তব্য কৰিছে ইজৰাইল আমেৰিকাক সকিয়নি প্ৰদান কৰিছে যদি ইৰাণৰ জন্মভূমিত যদি ৰঙা চকু দেখুৱাই যদি চকু দিয়ে তেনেহলে কিন্তু কেতিয়াও আত্মসমৰ্পণ নকৰে কেতিয়াও কিন্তু ৰৈ নাথাকে ইৰাণ মধ্যপ্ৰাচ্যৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে পেজেছকিয়ানে হুংকাৰ প্ৰদান কৰিছে যদি আমাৰ জন্মভূমিৰ ওপৰত কোনোবাই চকু দিয়ে আমি ক্ষান্ত হৈ নাথাকো আমি প্ৰত্যুত্তৰ প্ৰদান কৰিম দেশৰ মৰ্যাদা আৰু অখণ্ডতাৰ সৈতে তিল মানুহ আপোচ কৰা নহব কেতিয়াও দেশৰ অখণ্ডতাৰ সৈতে জন্মভূমিৰ অখণ্ডতাৰ সৈতে কেতিয়াও আপোচ কৰা নহব ইৰাণৰ সুৰক্ষাৰ বাবে ইৰাণৰ শক্তি অকলে যথেষ্ট কিমান শক্তি আছে ইৰাণৰ ফালৰ পৰা ইৰাণৰ কিমান শক্তি আছে এতিয়ালৈকে আমেৰিকাই দেখা নাই ইৰাণৰ আসল শক্তি দেখিবলৈ এতিয়াও বহুত বাকি আছে ইজৰাইল আমেৰিকাৰ ইৰাণৰ সুৰক্ষাৰ বাবে ইৰাণ অকলে যথেষ্ট ইৰাণৰ সন্মুখত কাৰ্যত হাৰ মানিছে এতিয়া আমেৰিকা ইজৰাইলে আমেৰিকা ইজৰাইলক পুনৰ ধমক প্ৰদান কৰিছে এতিয়া পেজেছকিয়ানৰ ফালৰ পৰা ৰমজান মাহতে পুনৰ ট্ৰাম্পক ধমক প্ৰদান কৰিছে ইৰাণে ইজৰাইল আমেৰিকাক পুনৰ মুকলি প্ৰত্যাহ্বান ইৰাণৰ সাৰ্বভৌমত্ব যদি হাত দিয়ে তেনেহলে ইয়াৰ পৰিণাম ভুগিব লাগিব আমেৰিকা ইজৰাইলক যোগ্য প্ৰত্যুত্তৰ দিবলৈ উচিত প্ৰত্যুত্তৰ দিবলৈ ইৰাণৰ সৈন্যবাহিনী কাফি আৰু সাজু হৈ আছে ইৰাণে কেৱল শান্তি বিচাৰে ইৰাণে যুদ্ধ নিবিচাৰে কিন্তু আত্মসমৰ্পণ কেতিয়াও নকৰে ইজৰাইল আমেৰিকাৰ ওচৰত কেতিয়াও আত্মসমৰ্পণ নকৰে ইৰাণে দেশৰ মৰ্যাদা আৰু অখণ্ডতাৰ সৈতে তিল মানুহ আপোচ কৰা নহব ইৰাণে স্পষ্টভাৱে কৈ দিছে ইৰাণৰ সুৰক্ষাৰ বাবে ইৰাণৰ শক্তি অকলে যথেষ্ট ইৰাণৰ আসল শক্তি এতিয়াও দেখিবলৈ বহুত বাকি আছে ইৰাণৰ সন্মুখত হাৰ মানিছে এতিয়া ইজৰাইল আৰু আমেৰিকাই পুনৰ পেজেছকিয়ানে ৰঙা চকু দেখুৱাই মন্তব্য কৰিছে এতিয়া ধমক দিছে ইৰাণৰ পেজেছকিয়ানে ডনাল্ড ট্ৰাম্পলৈ ধমক প্ৰদান কৰিছে যে ইৰাণৰ সাৰ্বভৌমত্বৰ ওপৰত যদি হাত দিয়ে তেনেহলে কিন্তু কেতিয়াও ক্ষান্ত নহয় কাৰণ নিজৰ জন্মভূমিক ৰক্ষা কৰাৰ অধিকাৰ আছে নৈতিক অধিকাৰ আছে ইৰাণৰ মধ্যপ্ৰাচ্যত পুনৰ উত্তেজনা বৃদ্ধি পাইছে ইজৰাইল ইৰাণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত চলি আছে যুদ্ধৰ আক্ৰমণ প্ৰত্যাক্ৰমণ ইৰাণৰ ৰাষ্ট্ৰপতি পেজেছকিয়ানৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে যে ইৰাণে কেতিয়াও যুদ্ধ নিবিচাৰে ইৰাণে শান্তি বিচাৰে কিন্তু কেতিয়াও আত্মসমৰ্পণ নকৰে তেওঁ সকিয়নি প্ৰদান কৰিছে ইৰাণৰ সাৰ্বভৌমত্বত যদি কোনো ধৰণৰ আঘাত কৰা হয় তেনেহলে কিন্তু তাৰ পৰিণাম ভুগিব লাগিব তাৰ পৰিণাম ভয়ংকৰ হ'ব দেশৰ মৰ্যাদা আৰু অখণ্ডতাৰ সৈতে এক বিন্দু আপোচ কৰা নহব অলপ আপোচ কৰা নহব ইৰাণৰ সৈন্যবাহিনী ইতিমধ্যে যিকোনো পৰিস্থিতিত মোকাবিলা কৰাৰ বাবে সাজু হৈ আছে ইৰাণৰ নিজৰ শক্তিয়ে দেশক সুৰক্ষা প্ৰদান কৰিব পাৰিব আৰু ইৰাণে নিজৰ ৰক্ষা নিজেই কৰিব পাৰে নিজৰ শক্তিয়ে যথেষ্ট ইৰাণৰ সামৰ্থ্য এতিয়াও বিশ্বই দেখাই নাই এতিয়াও ইজৰাইল আৰু আমেৰিকাই দেখা নাই আৰু কিমান শক্তি আছে ইৰাণৰ সেয়া দেখিবলৈ পাব দেশৰ মৰ্যাদা আৰু অখণ্ডতাৰ সৈতে তিল মানুহ আপোচ কৰা নহব ইৰাণে কেতিয়াও আত্মসমৰ্পণ নকৰে ইৰাণৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে ডনাল্ড ট্ৰাম্পলৈ যে ইৰাণে আত্মসমৰ্পণ নকৰে নিজৰ জন্মভূমি ৰক্ষাৰ স্বাৰ্থত ইৰাণে প্ৰত্যুত্তৰ প্ৰদান কৰিব উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিব ইৰাণৰ আসল শক্তি বিশ্বই দেখিবলৈ এতিয়াও বাকি আছে ইজৰাইল আমেৰিকাই দেখিবলৈ এতিয়াও বাকি আছে নিজৰ শক্তিয়ে দেশৰ সুৰক্ষা নিশ্চিত কৰিব ইৰাণৰ সামৰ্থ্য সম্পূৰ্ণকৈ বিশ্বই দেখাই নাই ইৰাণৰ কিমান শক্তি আছে এতিয়াও আমেৰিকা ইজৰাইলে দেখা নাই
যুদ্ধ পৰিস্থিতিৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ মাজতে পেজেছকিয়ানৰ ফালৰ পৰা স্পষ্টভাৱে ডনাল্ড ট্ৰাম্পক কৈ দিয়া হৈছে সকিয়নি প্ৰদান কৰা হৈছে যে যদি তেওঁলোকৰ জন্মভূমিৰ ওপৰত চকু দিয়ে যদি তেওঁলোকৰ দেশৰ ওপৰত চকু দিয়ে তেনেহলে কিন্তু বহি নাথাকে ইৰাণৰ ফালৰ পৰা উচিত প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব মধ্যপ্ৰাচ্যত যুদ্ধ পৰিস্থিতি দিনক দিনে বৃদ্ধি পাই গৈছে যুদ্ধ উত্তেজনাৰ মাজতে পুনৰ ইৰাণৰ ৰাষ্ট্ৰপতি পেজেছকিয়ানৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে যে ইৰাণে কেতিয়াও যুদ্ধ নিবিচাৰে ইৰাণে কেৱল শান্তি বিচাৰে কিন্তু নিজৰ জন্মভূমিক ৰক্ষা কৰিব ইৰাণে কেতিয়াও আত্মসমৰ্পণ নকৰে ইৰাণক যদি আক্ৰমণ কৰি থকা হয় তেনেহলে ইৰাণৰ ফালৰ পৰা প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব ইৰাণৰ সাৰ্বভৌমত্বত হাত দিলে পৰিণাম অতি ভয়ংকৰ হ'ব কাৰণ ইৰাণৰ কিমান শক্তি আছে সেয়া বিশ্বই দেখা নাই এতিয়ালৈকে ইজৰাইল আমেৰিকাই দেখাই নাই কিমান শক্তি আছে ইৰাণৰ সেয়া দেখিবলৈ পাব ইজৰাইল আমেৰিকাক পুনৰ মুকলি প্ৰত্যাহ্বান জনাইছে ইৰাণৰ ফালৰ পৰা ডনাল্ড ট্ৰাম্পৰ ধমকলৈ ভয় নকৰে ইৰাণে স্পষ্টভাৱে কৈ দিছে যুদ্ধ কেতিয়াও ইৰাণে নিবিচাৰে কিন্তু নিজৰ জন্মভূমি ৰক্ষা কৰিব কেতিয়াও আত্মসমৰ্পণ নকৰে শত্ৰুৰ ওচৰত আত্মসমৰ্পণ নকৰে আমেৰিকা ইজৰাইলৰ ওপৰত কেতিয়াও আত্মসমৰ্পণ নকৰে ইৰাণে উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিব আৰু ইৰাণৰ সেনাবাহিনী যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ আছে ইৰাণৰ ফালৰ পৰা উচিত প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব পুনৰ মুকলি প্ৰত্যাহ্বান জনাইছে ইজৰাইল আমেৰিকাক ইৰাণৰ ৰাষ্ট্ৰপতি পেজেছকিয়ানৰ ফালৰ পৰা নিজৰ সাৰ্বভৌমত্ব ৰক্ষাৰ তেওঁলোকৰ অধিকাৰ আছে নৈতিক অধিকাৰ আছে ইৰাণৰ সাৰ্বভৌমত্বত যদি হাত দিয়ে তেনেহলে ইয়াৰ পৰিণাম ভয়ংকৰ হৈ পৰিব ইজৰাইল আমেৰিকাক প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে ইৰাণৰ সৈন্যবাহিনী ইৰাণে শান্তি বিচাৰে কিন্তু কাৰো ওচৰত আত্মসমৰ্পণ নকৰে ইৰাণে মধ্যপ্ৰাচ্যত উত্তেজনা বিৰাজ কৰিছে মধ্যপ্ৰাচ্যৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে পুনৰ হুংকাৰ প্ৰদান কৰিছে পেজেছকিয়ানৰ ফালৰ পৰা দেশৰ মৰ্যাদাৰ অখণ্ডতাৰ সৈতে আপোচ নকৰে তিল মানুহ আপোচ নকৰে অলপ আপোচ নকৰে ইৰাণৰ সুৰক্ষা নিজেই কৰিব নিজেই অকলেই যথেষ্ট ইৰাণৰ সুৰক্ষাৰ বাবে ইৰাণৰ শক্তি অকলেই যথেষ্ট ইৰাণৰ আচল শক্তি দেখিবলৈ এতিয়াও বাকী আছে নিজৰ ৰক্ষা নিজে কৰিব পাৰে ইৰাণে ইজৰাইল আৰু আমেৰিকাক কঠোৰ সকিয়নি প্ৰদান কৰিছে তেওঁলোকৰ সাৰ্বভৌমত্বৰ ওপৰত যদি কোনো ধৰণৰ আঘাত কৰে তেনেহলে ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধ উত্তেজনাৰ মাজতে পেজেছকিয়ানে পুনৰ সকিয়নি প্ৰদান কৰিছে ডনাল্ড ট্ৰাম্পলৈ ভয় নকৰে ইৰাণে নিজৰ জন্মভূমি নিজৰ দেশক ৰক্ষা কৰাৰ নিজৰ অধিকাৰ আছে ইৰাণৰ ইজৰাইল আমেৰিকাক পুনৰ মুকলি প্ৰত্যাহ্বান দিছে এতিয়া ইৰাণে দেশৰ ভৌগোলিক অখণ্ডতা ৰাষ্ট্ৰীয় সুৰক্ষা ৰক্ষা কৰিবলৈ তেওঁলোক সম্পূৰ্ণৰূপে সাজু হৈ আছে ইৰাণে নিজৰ দেশৰ ৰক্ষাৰ বাবে সাজু হৈ আছে যিকোনো মুহূৰ্ততে প্ৰত্যুত্তৰ হ'ব কেতিয়াও আত্মসমৰ্পণ নকৰে ইৰাণে এটা কথা কৈ দিছে যে কেতিয়াও আত্মসমৰ্পণ নকৰে ডনাল্ড ট্ৰাম্পে বাৰে কৈ আছিলে যে ইৰাণে যদি আক্ৰমণ বন্ধ নকৰে তেনেহলে ইৰাণৰ ওপৰত প্ৰত্যুত্তৰ চলাই থকা হ'ব আক্ৰমণ চলি থাকিব ইৰাণৰ ওপৰত কিন্তু ইৰাণে স্পষ্টভাৱে কৈ দিছে ইৰাণে নিজৰ জন্মভূমি ৰক্ষা কৰিছে নিজৰ দেশ ৰক্ষা কৰিছে সেয়া তেওঁলোকৰ অধিকাৰ আছে নিজৰ জন্মভূমি ৰক্ষা কৰাৰ অধিকাৰ আছে দেশৰ মৰ্যাদাৰ অখণ্ডতাৰ সৈতে আপোচ নকৰে ইৰাণৰ ফালৰ পৰা নিজৰ জন্মভূমি ৰক্ষাৰ স্বাৰ্থত ইৰাণে নিজকে ৰক্ষা কৰিব ইৰাণৰ সুৰক্ষাৰ বাবে ইৰাণৰ শক্তি অকলেই যথেষ্ট আৰু ইৰাণৰ শক্তি দেখিবলৈ এতিয়াও বিশ্বই বাকী আছে ইৰাণৰ আচল শক্তি দেখিবলৈ এতিয়াও বহুত বাকী আছে ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ শক্তি এতিয়ালৈকে দেখাই নাই যিকোনো পৰিস্থিতিৰ বাবে ইৰাণৰ সৈন্যবাহিনী সাজু হৈ আছে কঠোৰ সকিয়নি প্ৰদান কৰিছে ইজৰাইল আৰু আমেৰিকাক ইৰাণৰ ফালৰ পৰা জনাইছো মধ্যপ্ৰাচ্য যুদ্ধ পৰিস্থিতি দিনক দিনে বৃদ্ধি পাই গৈ আছে ইজৰাইল আমেৰিকা আৰু ইৰাণৰ যি যুদ্ধ সেই যুদ্ধ এতিয়াও শামকত নাই দিনক দিনে যুদ্ধ উত্তেজনা বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে যুদ্ধ চলি থকাৰ মাজতে পুনৰ ইৰাণৰ ৰাষ্ট্ৰপতি পেজেছকিয়ানৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে যে ইৰাণে কেতিয়াও আত্মসমৰ্পণ নকৰে নিজৰ জন্মভূমি নিজৰ দেশ ৰক্ষাৰ স্বাৰ্থত তেওঁলোকে প্ৰত্যুত্তৰ প্ৰদান কৰিছে কিন্তু আত্মসমৰ্পণ কেতিয়াও নকৰে ইৰাণে ইজৰাইল আমেৰিকাক যোগ্য প্ৰত্যুত্তৰ দিবলৈ ইৰাণে অকলেই কাফি বুলি তেওঁলোকৰ ফালৰ পৰা মন্তব্য কৰিছে ইজৰাইল আৰু আমেৰিকাক ভয় নকৰিব ইৰাণৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে পেজেছকিয়ানে মন্তব্য কৰিছে ইৰাণে শান্তি বিচাৰে ইৰাণে কেতিয়াও যুদ্ধ নিবিচাৰে কিন্তু ইৰাণে কেতিয়াও আত্মসমৰ্পণ নকৰে নিজৰ জন্মভূমি ৰক্ষা কৰাৰ স্বাৰ্থত তেওঁলোকে প্ৰত্যুত্তৰ প্ৰদান কৰিছে ইজৰাইল আমেৰিকাক কিন্তু তেওঁলোকে যুদ্ধ নিবিচাৰে শান্তি বিচাৰে কিন্তু তেওঁলোকক যদি আক্ৰমণ কৰে তেনেহলে ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব পাৰে দেশৰ মৰ্যাদাৰ অখণ্ডতাৰ সৈতে এক বিন্দু আপোচ নকৰে ইৰাণে
ইৰাণৰ সাৰ্বভৌমত্বত যদি কোনো ধৰণৰ আঘাত কৰা হয় তাৰ পৰিণাম ভয়ংকৰ হ'ব দেশৰ মৰ্যাদা আৰু অখণ্ডতাৰ সৈতে এক বিন্দু আপোচ নকৰে ইৰাণে যিকোনো পৰিস্থিতিৰ বাবে ইৰাণৰ সৈন্য বাহিনী ইতিমধ্যে সাজু ইৰাণৰ নিজা শক্তিয়ে দেশৰ সুৰক্ষা কৰিব ইৰাণে নিজৰ ৰক্ষা ইৰাণে নিজেই কৰিব জানে ইৰাণৰ কিমান শক্তি এতিয়ালৈকে বিশ্বই দেখাই নাই এতিয়ালৈকে ইজৰাইল আমেৰিকাই দেখাই নাই জনাইছো মধ্যপ্ৰাচ্য যুদ্ধ উত্তেজনা বিৰাজ কৰিছে যুদ্ধ চলি আছে দিনক দিনে যুদ্ধ উত্তেজনা বৃদ্ধি পাই গৈ আছে আৰু এতিয়াও যুদ্ধ পৰিস্থিতি শান্ত নাই আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে ইৰাণৰ সৈতে কোনো ধৰণৰ যুদ্ধ আলোচনা নহয় ডনাল্ড ট্ৰাম্পে আক্ৰমণ কৰিব আমেৰিকা ইজৰাইলে ইৰাণক আক্ৰমণ অব্যাহত ৰাখিব তাৰ পিছতে ইৰাণৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে কাৰণ তেওঁলোকে নিজৰ জন্মভূমি ৰক্ষাৰ স্বাৰ্থতে তেওঁলোকে প্ৰত্যুত্তৰ প্ৰদান কৰিছে তেওঁলোকৰ মৰ্যাদা আৰু অখণ্ডতাৰ সৈতে তেওঁলোকে তিলমান আপোচ নকৰে কেতিয়াও আত্মসমৰ্পণ তেওঁলোকে নকৰে কাৰণ নিজৰ জন্মভূমি অধিকাৰ ৰক্ষা কৰাৰ অধিকাৰ তেওঁলোকৰ আছে নিজৰ জন্মভূমি নিজৰ দেশ ৰক্ষাৰ স্বাৰ্থত তেওঁলোকে প্ৰত্যুত্তৰ প্ৰদান কৰিছে নিজৰ জন্মভূমি ৰক্ষাৰ স্বাৰ্থত তেওঁলোকে যিকোনো পৰ্যায়লৈ যাবলৈ সাজু হৈ আছে প্ৰত্যুত্তৰ প্ৰদান কৰিব ইৰাণৰ কিমান শক্তি আছে এতিয়াও বিশ্বই দেখাই দিয়ে ইৰাণৰ কিমান শক্তি এতিয়ালৈকে ইজৰাইল আমেৰিকাই কল্পনা কৰিব পৰা নাই ইৰাণৰ সন্মুখত ইতিমধ্যে হাৰ মানিছে ইজৰাইল আৰু আমেৰিকাই পুনৰ ডনাল্ড ট্ৰাম্পক ধমক প্ৰদান কৰিছে ইৰাণৰ ফালৰ পৰা ইৰাণৰ ৰাষ্ট্ৰপতি পেজেছকিয়ানে স্পষ্টভাৱে কৈ দিছে যে ইৰাণে কেতিয়াও যুদ্ধ নিবিচাৰে ইৰাণে শান্তি বিচাৰে কিন্তু ইৰাণৰ জন্মভূমিৰ ওপৰত যদি কোনোবাই চকু দিয়ে কোনোবাই সাৰ্বভৌমত্বত যদি হাত দিয়ে তেওঁলোকৰ দেশৰ তেনেহ'লে কিন্তু ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব ইয়াৰ পৰিণাম হ'ব ভয়ংকৰ ইজৰাইল আমেৰিকাক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে ইৰাণৰ সৈন্যবাহিনী যিকোনো পৰিস্থিতিত মোকাবিলা কৰাৰ বাবে যিকোনো পৰিস্থিতিৰ বাবে তেওঁলোক সাজু হৈ আছে উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিব ইৰাণৰ কিমান শক্তি এতিয়ালৈকে বিশ্বই দেখাই নাই ইৰাণৰ কিমান শক্তি আছে ইজৰাইল আমেৰিকাই কল্পনা কৰিব নোৱাৰিব আৰু সেই শক্তি তেওঁলোকে প্ৰয়োগ কৰিব আৰু ইৰাণৰ শক্তি দেখুৱাবলৈ তেওঁলোকে সাজু হৈ আছে দেশৰ মৰ্যাদা আৰু অখণ্ডতাৰ স্বাৰ্থত তেওঁলোকে এই শক্তি প্ৰয়োগ কৰিব যিকোনো মুহূৰ্ততে তেওঁলোকে প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে কেতিয়াও তেওঁলোকে আত্মসমৰ্পণ নকৰে ইৰাণে কেতিয়াও আত্মসমৰ্পণ নকৰে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিৰ মৃত্যুৰ পিছতে ক্ৰমাৎ আক্ৰমণাত্মক হৈ পৰিছে ইৰাণ তাৰ পিছতে তেওঁলোকে আলী ৰাজা খামেনিকো আমেৰিকা ইজৰাইলে মিলি হত্যা কৰিল যুদ্ধত তেওঁৰ মৃত্যু হৈছে তাৰ পিছতে যুদ্ধ অধিক ভয়াৱহ দিশে গতি কৰিছে আৰু আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে যিসমূহ সামৰিক ঘাটি আছিলে আমেৰিকাৰ সামৰিক ঘাটি আৰু ইজৰাইলত আক্ৰমণ কৰিছে ইৰাণৰ ফালৰ পৰা আৰু আমেৰিকাৰ ফালৰ পৰাও আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে আমেৰিকাও আক্ৰমণ কৰিছে ইৰাণক কিন্তু ইৰাণে স্পষ্টভাৱে পুনৰ কৈ দিছে ইৰাণে নিজৰ জন্মভূমি ৰক্ষাৰ স্বাৰ্থত আক্ৰমণ কৰিছে প্ৰত্যুত্তৰ প্ৰদান কৰিছে এয়া তেওঁলোকৰ অধিকাৰ এয়া নিজৰ জন্মভূমিক ৰক্ষা কৰা নিজৰ দেশক ৰক্ষা কৰাৰ তেওঁলোকৰ নিজৰ অধিকাৰ আছে আৰু সেইবাবে তেওঁলোকে প্ৰত্যুত্তৰ প্ৰদান কৰিব নিজৰ জন্মভূমি ৰক্ষাৰ স্বাৰ্থত তেওঁলোকে সৰ্বশক্তি প্ৰয়োগ কৰিব কিন্তু আত্মসমৰ্পণ নকৰে ইজৰাইল আৰু আমেৰিকাৰ ওচৰত ইৰাণে কেতিয়াও আত্মসমৰ্পণ নকৰে ইৰাণে শান্তি বিচাৰে কিন্তু ইৰাণে